নমস্কাৰ, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম CTET পৰীক্ষাত অহা এটি গদ্যাংকৰ প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে। ইয়াত মই গদ্যাংকটো দি দিছোঁ, সকলোৱে পঢ়ি ল'ব। আমি চিধাই প্ৰশ্নৰ ফাললৈ আগবাঢ়িছোঁ। প্ৰথমটো প্ৰশ্ন আছে, তলৰ কোনটো বাক্য শুদ্ধ? ব্ৰিটিছসকলে জ্ঞান ভাণ্ডাৰৰ সঁচাৰ কাঠিটো আমাক দি থৈ নগ'ল। ইংৰাজী ভাষা শিকিলে ব্ৰিটিছৰ বিষয়ে সবিশেষ জনাৰ সুবিধা হয়। ইংৰাজী ভাষাই পৃথিৱীৰ সবাতোকৈ পুৰণি আৰু সমৃদ্ধ ভাষা। ব্ৰিটিছসকলে ইংৰাজী ভাষাৰ সৈতে পৰিচয় কৰি দিয়াৰ বাবেহে ভাৰতে আধুনিক যুগত প্ৰৱেশ কৰিছিল। ইয়াত কোনটো শুদ্ধ হ'ব? ব্ৰিটিছসকলে ইংৰাজী ভাষাৰ সৈতে পৰিচয় কৰি দিয়াৰ বাবেহে ভাৰতে আধুনিক যুগত প্ৰৱেশ কৰিলে। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। তলত দুটা উক্তি দিয়া আছে। উক্তি দুটাৰ শুদ্ধ বিচাৰ কৰা। উক্তি ক, লেটিন ভাষা নিশিকিলে ভাৰতীয় সভ্যতাৰ পূৰ্বপুৰুষসকলে আধুনিকতাৰ পাতনি মেলিব নোৱাৰিলেহেঁতেন। উক্তি খ, ব্ৰিটিছসকলে ৰোমানসকলক জ্ঞান দৰ্শনৰ গুৰুৰূপে মানি লৈছিল। ইয়াত অপশ্যনত দিয়া আছিলে ক অশুদ্ধ, খ অশুদ্ধ। আমি যদি এই উক্তি দুইটাই চাওঁ আমি ইয়াৰ পেৰেগ্ৰাফকেইটাত, তেতিয়াহ'লে আমি গম পাম দুয়োটাই উক্তিয়ে অশুদ্ধ হয়। গতিকে অপশ্যন 3টো ইয়াৰ ৰাইট আনচাৰ হ'ব। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। ইংৰাজী ভাষাৰ যোগেদি কিতাপ লিখিব পাৰি। কিতাপ পঢ়ি জ্ঞান আহৰণ কৰাৰ লগতে জীৱনটো আনন্দময় কৰি তুলিব পাৰি। ব্ৰিটিছৰ দৰে আচাৰ আচৰণ কৰি নিজকে উন্নত ৰূপত প্ৰতিষ্ঠা কৰিব পাৰি। বিদেশৰ সৈতে যোগাযোগ কৰিব পাৰি। ইয়াৰ কোনটো শুদ্ধ হ'ব? ইংৰাজী ভাষাৰ যোগেদি কিতাপ পঢ়ি জ্ঞান আহৰণ কৰাৰ লগতে জীৱনটো আনন্দময় কৰি তুলিব পাৰি। অপশ্যন 2টো শুদ্ধ হ'ব। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। সঁচাৰ কাঠি পদটোৰ সঁচাৰ শব্দটোৰ সমাৰ্থক শব্দ কি হয়? তলা চাবি, তলা, পেৰা, চাবি। সঁচাৰ বুলি কোৱাৰ লগে লগে আমি গম পাওঁ যে কোনটো শুদ্ধ হ'ব? তলা। ইয়াৰ সমাৰ্থক শব্দ তলা হয়। গতিকে অপশ্যন 2টো শুদ্ধ হয়। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। ৰোমান সভ্যতাৰ ইতিহাসৰ পৰা শিকা যায় যে জ্ঞান আহৰণৰ বাবে সমৃদ্ধ জাতি ভাষা শিকাটো লাজৰ কথা নহয়। জ্ঞান আহৰণৰ লগত ভাষা আয়ত্তকৰণৰ কোনো সম্পৰ্ক নাই। সভ্যতাৰ উত্তৰণত নিজৰ ভাষাটোৱে সৰ্বোচ্চ স্থানত থকা উচিত। নিজৰ ভাষাৰ উপযুক্ত বিকাশেই জাতি এটা গৌৰৱৰ মূল। ইয়াৰ কোনটো শুদ্ধ হ'ব? অপশ্যন 1, জ্ঞান আহৰণৰ বাবে সমৃদ্ধ জাতিৰ ভাষা শিকাটো লাজৰ কথা নহয়। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। জ্ঞান বিজ্ঞান সাধনাৰ ক্ষেত্ৰত গ্ৰীকসকল ৰোমানসকলৰ গুৰু। ৰোমানসকল গ্ৰীকসকলৰ গুৰু। লেটিন ভাষা গ্ৰীকতকৈ আগবঢ়া আছিল। ব্ৰিটিছসকল ৰোমানসকলৰ আদৰ্শ। ইয়াক কোনটো শুদ্ধ হ'ব? অপশ্যন 1, গ্ৰীকসকল ৰোমানসকলৰ গুৰু। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছিল। তেওঁলোকে গ্ৰীক ভাষা শিকি। ইয়াত তেওঁলোকে শব্দটো এটা কি হয়? বিশেষণ হয়, সৰ্বনাম হয়, অব্যয় হয়, বিশেষ্য হয়। ইয়াৰ উত্তৰটো সৰ্বনাম হ'ব। ইয়াৰ লগতে আমি বিশেষণ, সৰ্বনাম, অব্যয়, বিশেষ্য পদনো কাক কয় তাক আমি জানি লওঁ এবাৰ। প্ৰথমটো আহিছোঁ। বিশেষণ পদ কাক বোলে? বিশেষণ পদ বুলিলে আমি কোনবোৰ পদক বুজিম? যি পদে কোনো নাম বা সৰ্বনামৰ গুণ, সংখ্যা, পৰিমাণ, আকাৰ, অৱস্থাৰ আদিৰ বিষয়ে বৰ্ণনা কৰিব, সেইখিনিক আমি ক'ম বিশেষণ। উদাহৰণ হিচাপে সুন্দৰ ফুল। সুন্দৰটো কি হয়? আমি ইয়াৰ কি কৈছোঁ? দুগুণ বুজাইছোঁ ন? সুন্দৰ, ইয়াৰ গুণ বুজাইছোঁ। গতিকে সুন্দৰটো এটা বিশেষণ হ'ব। ডাঙৰ ঘৰ, ইয়াক পৰিমাণটো বুজাইছোঁ। গতিকে এইটো আমাৰ বিশেষণ। ঠিক তেনেকৈ 5টা কলম, 5টাটো আমাৰ বিশেষণ। ইয়াৰ পাছত আহিছোঁ সৰ্বনাম পদলৈ। সৰ্বনাম পদ বুলিলে আমি কোনবোৰক বুজাওঁ? যিবোৰ আমি নামৰ পৰিৱৰ্তে ব্যৱহাৰ কৰোঁ। যেনে ৰাম স্কুললৈ গ'ল। আমি ৰাম নকৈ আমি এনেদৰেও ক'ব পাৰোঁ যে কি সি স্কুললৈ গ'ল। মই ঘৰলৈ যাম। তুমি ক'লৈ যোৱা? তেওঁ শিক্ষক। এইটো মোৰ হয়। এই যে ৰাম, মই, ৰাম নহয়, সি, মই, তুমি, তেওঁ, এইটো, এই যে কওঁ যে এইবোৰ আমি নামৰ পৰিৱৰ্তে ব্যৱহাৰ কৰোঁ ন? সেইখিনিক কওঁ আমি সৰ্বনাম পদ বুলি। এতিয়া অব্যয় পদ কি হয়? যিবোৰ পদৰ লিংগ, বচন বা বিভক্তি অনুসৰি পৰিৱৰ্তন নহয়। যেনে আৰুটোক আমি
কি ধৰণে সলনি কৰিম? বা, কিন্তু, যদি, কাৰণে, পিছত, আজি, ইয়াত এইবোৰ হৈছে আমাৰ অব্যয় পদৰ উদাহৰণ। আৰু বিশেষ্য পদটো আমি সকলোৱে জানো, যি পদে কোনো ব্যক্তি, বস্তু, স্থান, প্ৰাণী, ভাৱ বা গুণৰ নাম বুজায় সেইখিনিক আমি কি বুলি কওঁ? বিশেষ্য পদ। আমি নাম হিচাপে ব্যৱহাৰ হোৱা সকলো শব্দকে আমি বিশেষ্য পদ বুলি সকলোৱে জানো। যেনেকৈ ৰাম, কলম, গুৱাহাটী, গৰু, সুখ, দুখ, এইবোৰ আমাৰ কি হয়? বিশেষ্য পদ হয়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।